ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো BA 5th সেমিষ্টাৰ ইকনমিক্স মেজৰ ডেভেলপমেন্ট ইকনমিক্সৰ ইউনিট নাম্বাৰ 1ৰ এটা কনসেপ্টটো হৈছে ইকনমিক গ্ৰোথ এণ্ড ইকনমিক ডেভেলপমেন্টৰ মাজৰ পাৰ্থক্যটো ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো ইকনমিক গ্ৰোথ এণ্ড ইকনমিক প্ৰগ্ৰেছৰ মাজৰ ডিফাৰেন্স আৰু আজিৰ ভিডিঅ'টোত ইকনমিক ডেভেলপমেন্ট এণ্ড ইকনমিক গ্ৰোথৰ মাজত আলোচনা কৰিম কাৰণ দুইটা টপিকে তোমালোকক দি দিছো যাতে তোমালোকৰ কনসেপ্ট আৰু ভালদৰে ক্লিয়াৰ হয় ভিডিঅটো শেষলৈকে চাবা মই আশা কৰো আজিৰ ভিডিঅটোতে তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব অৰ্থনীতিৰ বৃদ্ধি কি এই সম্পৰ্কে হয়তো তোমালোকে ইয়াৰ আগৰ ক্লাছটো নিশ্চয় জানিব পাৰিছা এতিয়া অৰ্থনীতিৰ বৃদ্ধি বুলি যদি কও সেই অৰ্থনীতিৰ বৃদ্ধিয়ে উন্নত দেশসমূহৰ অৰ্থনীতিৰ প্ৰগতিত দেখা দিয়া সমস্যাসমূহৰ বিষয়ে অধ্যয়ন কৰে বা সমস্যাসমূহ তাক সমাধান কৰা হয় অৰ্থনীতিৰ বিকাশ বা বৃদ্ধি বুলি যদি কও তেতিয়া আমি কি কৰিব লাগিব যিখিনি উন্নত ৰাষ্ট্ৰ আছে বা উন্নত দেশ আছে যিখিনি ডেভেলপ কান্ট্ৰি আছে ঠিক আছে সেই ডেভেলপ কান্ট্ৰি বিলাকৰ অৰ্থনীতিৰ প্ৰগতিত মানে ডেভেলপ কান্ট্ৰি বিলাকৰ সেই ইকনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি সমস্যা হৈছে সেই সমস্যাখিনি সমাধান কৰিব অৰ্থনীতিৰ বৃদ্ধি বা বিকাশে অন্যহাতে যেতিয়া আমি অৰ্থনীতিৰ উন্নয়ন বুলি কও সেই অৰ্থনীতিৰ উন্নয়নে উন্নয়নশীল দেশসমূহৰ প্ৰগতিৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাখিনি সমাধান কৰে অৰ্থাৎ অৰ্থনীতিৰ যেটো আমি ডেভেলপমেন্ট বুলি কও ইকনমিক ডেভেলপমেন্ট বুলি কও ইকনমিক ডেভেলপমেন্টে যিখিনি ডেভেলপিং কান্ট্ৰি আছে সেই ডেভেলপিং কান্ট্ৰি বিলাকৰ ইকনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত যিখিনি প্ৰবলেম এৰাইজ হয় সেই প্ৰবলেম বিলাক তেওঁলোকে সমাধান কৰাৰ কাৰণে চেষ্টা কৰে ঠিক আছে পইণ্ট নম্বৰ 2 টো হৈছে অৰ্থনৈতিক বৃদ্ধিয়ে কেৱল এখন অৰ্থনীতিৰ উত্থানক বুজায় গতিকে যেহেতু ইয়াক কোৱা হৈছে যে অৰ্থনৈতিক বৃদ্ধি গতিকে এই বৃদ্ধিৰ যোনটো কনসেপ্ট আছে সেই কনসেপ্টে এখন অৰ্থনীতিৰ কেনে ধৰণে অৰ্থনীতিৰ উত্থান হয় কেনে ধৰণে গ্ৰোথ হয় সেই গ্ৰোথটোহে ইয়াক বুজোৱা যায় কিন্তু অৰ্থনৈতিক উন্নয়নে এখন দেশৰ উত্থানকো বুজায় ঠিক তেনে ধৰণে এখন দেশৰ পতনকো বুজায় উত্থান পতন এই দুয়োটা দিশকে কিন্তু অৰ্থনৈতিক উন্নয়নে সামৰি লয় ঠিক আছে পইণ্ট নম্বৰ 3 টোত কোৱা হৈছে যে অৰ্থনৈতিক বৃদ্ধিয়ে অৰ্থনীতিৰ উন্নয়নৰ যেটো শৰ্ত সেই শৰ্তটো পূৰণ নকৰে দ্যাট মিন্স অৰ্থনীতিৰ বৃদ্ধিটো এনেকুৱা এটা প্ৰক্ৰিয়া হয় যে অৰ্থনীতিৰ বৃদ্ধিৰ কাৰণে অৰ্থনীতিৰ প্ৰগতিটোৰ প্ৰয়োজন নহয় ঠিক আছে কাৰণ কালিও মই এটা উদাহৰণ তোমালোকক দিছো যে এখন দেশৰ যেতিয়া তোমাৰ গ্ৰোথৰ দিশত যায় ঠিক আছে গ্ৰোথৰ দিশত যাওতে সেই দেশখনৰ সৰ্বসাধাৰণ মানুহৰ যেটো কল্যাণৰ কনসেপ্ট বা তাৰ যিখিনি গুণগত কাৰ্য আছে সেই গুণগত কাৰ্যবিলাকৰ ওপৰত অৰ্থনীতি বৃদ্ধিয়ে হেতু নকৰে গতে অৰ্থনীতিৰ প্ৰগতিৰ কথাটো ইয়াত নাহে অৰ্থনীতি বৃদ্ধিয়ে সেই কাৰণে অৰ্থনীতিৰ উন্নয়নৰ শৰ্তখিনি পূৰণ নকৰে কিন্তু যেতিয়া আমি অৰ্থনীতিৰ উন্নয়নৰ কথা কও অৰ্থনীতিৰ উন্নয়নৰ কাৰণে কিন্তু অৰ্থনীতিৰ বৃদ্ধিটো অপৰিহাৰ্য এতিয়া এখন যেটো আন্ডাৰ ডেভেলপ কান্ট্ৰি হওক বা ডেভেলপিং কান্ট্ৰি হওক গতে সেই যদিহে সেই দেশখনৰ ডেভেলপমেন্টৰ দিশত না যায় বা গ্ৰোথৰ দিশত না যায় ঠিক আছে গ্ৰোথৰ দিশত না যাবলৈ হলে কি হ'ব ৰাস্তা ঘাট আটকে আদি কৰি দ্যাট মিন্স সোশ্যাল এণ্ড ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ সামাজিক আৰু অৰ্থনৈতিক যিখিনি আন্তঃগাঁথনি থাকিব সেই সামাজিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনিবিলাক অবিয়াসলি দুৰ্বল হ'ব গতিকে সেইবিলাক দুৰ্বল হোৱাৰ লগে লগে অৰ্থনীতিৰ প্ৰগতিটো বা অৰ্থনীতিৰ যেটো ইকনমিক ডেভেলপমেন্ট হয় হেতু পসিবল নহয় গতিকে ইকনমিক ডেভেলপমেন্ট হ'বলৈ হলে ইকনমিক গ্ৰোথো লাগিব কিন্তু ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত সেই ইকনমিক ডেভেলপমেন্টৰ কনসেপ্টটো তাত প্ৰযোজ্য নহয় এটা ইকনমিক গ্ৰোথ নহল মানে ডেভেলপমেন্ট নহলেও সেই গ্ৰোথটো হ'ব পাৰে অৰ্থাৎ ইয়াত এটা উদাহৰণ দিয়া মানে এটা সমীকৰণৰ সহায় দেখুৱাই দিছো যে অৰ্থনীতিৰ উন্নয়ন হ'বলৈ হলে অৰ্থনীতি বৃদ্ধি লাগিব প্লাস গুণগত পৰিৱৰ্তন এই দুটা শৰ্ত হলেহে আমাৰ অৰ্থনীতিৰ উন্নয়ন লাগিব তাৰ মানে আমি এটো বুজিব পাৰিলো যে অৰ্থনীতিৰ উন্নয়নৰ কাৰণে অৰ্থনীতিৰ বৃদ্ধি কিন্তু অপৰিহাৰ্য কিন্তু অৰ্থনীতিৰ বৃদ্ধিৰ কাৰণে অৰ্থনীতিৰ উন্নয়নটো প্ৰযোজ্য নহয় বা মানে প্ৰয়োজনীয় নহয় পইণ্ট নম্বৰ 4 টোত কোৱা হৈছে যে অৰ্থনীতিৰ বৃদ্ধিয়ে পৰিমাণগত বিকাশক বুজায় পৰিমাণগত বিকাশ মানে যে অৰ্থনীতিৰ বৃদ্ধি বুলি যদি কও তেতিয়া হলে আমি বুজো সেই দেশখনৰ ৰাষ্ট্ৰীয় আয়ৰ কথা বুজো কেনে ধৰণৰ কিমান পৰিমাণৰ আসলতে গ্ৰোথ হৈছে দ্যাট মিন্স যিখিনি ফ্যাক্টৰ আছে ঠিক আছে পৰিমাণগত যিখিনি ফ্যাক্টৰ আছে তুমি উৎপাদনৰ ক্ষেত্ৰতে ক'ব পাৰা আয়ৰ ক্ষেত্ৰতে ক'ব পাৰা এই যেটো পৰিমাণগত কনসেপ্ট সেই পৰিমাণগত কনসেপ্টটো অৰ্থনীতিৰ বৃদ্ধিয়ে আলোচনা কৰে অন্যহাতে অৰ্থনীতিৰ যেটো আমি বিকাশৰ কথা কও বা অৰ্থনীতিৰ উন্নয়নৰ কথা যেতিয়া কও অৰ্থনীতিৰ উন্নয়নে যেটো
পাৰিমাণিক আছে তেওঁলোকৰ যেটো কোৱান্টিটি এক মানে ফ্যাক্টৰ আছে সেই ফ্যাক্টৰ বিলাকৰ লগতে গুণগত এই দুইটা দিশকে কিন্তু ই সামৰি লয় পইণ্ট নম্বৰ 5ত আমি ক'ব পাৰো যে অৰ্থনৈতিক গাঁথনিৰ পৰিৱৰ্তনৰ অৱৰ্তমানত এখন অৰ্থনীতিৰ এক বা একাধিক দিশত হোৱা উত্তৰণি হৈছে অৰ্থনীতিৰ বিকাশ মানে অৰ্থনীতিৰ গাঁথনিৰ পৰিৱৰ্তনৰ মানে অৱৰ্তমানত দ্যাট মিন্স ইকনমিৰ যিখিনি তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ইকনমিৰ যিখিনি ফ্যাক্টৰস আছে সেই ফ্যাক্টৰ বিলাকটো চেঞ্জ হৈ থাকে ন সেইবিলাক চেঞ্জ নোহোৱাকৈ এখন অৰ্থনীতিৰ একক বা একাধিক দিশত যেটো উত্তৰণ হয় সেই দিশটোকে আমি অৰ্থনৈতিক বৃদ্ধি বুলি কওঁ অন্যহাতে যেতিয়া আমি অৰ্থনৈতিক উন্নয়ন বুলি কওঁ তেতিয়া আমি বুজিব লাগিব যে এক নতুনত্বৰ প্ৰক্ৰিয়া হিচাপে কোনো এক সমাজ ব্যৱস্থাৰ অৰ্থনীতিৰ পৰিকাঠামোৰ ইতিবাচক যেটো পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনেই হৈছে অৰ্থনৈতিক উন্নয়ন তাৰ মানে আমি বুজিব লাগিব অৰ্থনীতিৰ যেতিয়া আমি উন্নয়নৰ কথা কওঁ অৰ্থনীতিৰ উন্নয়নৰ কথা ক'লে obviously অৰ্থনীতিৰ পৰিকাঠামোটো ষ্ট্ৰং হ'বই লাগিব বা এটা ইতিবাচক দিশত ডেভেলপমেন্টৰ দিশত গৈ থাকিব লাগিব তাৰ লগতে সমাজ ব্যৱস্থাৰ বা সামাজিক যেটো অৰ্থ ব্যৱস্থা সেই সামাজিক অৰ্থ ব্যৱস্থাটো তাৰ লগে লগে সমান্তৰালভাৱে কিন্তু মানে অগ্ৰসৰ হৈ থাকিব লাগিব ঠিক আছে এইখিনি আসলে এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্টটো আশা কৰো তোমালোকে ভালদৰে ভিডিওটো চাবা আৰু যদি কিবা ডাউট থাকে তেতিয়া হলে জনাবা ঠিক আছে আজিলৈ ভিডিওটো ইমানেই ধন্যবাদ